প্ৰহসনত পৰিণত হৈছে সৌভাগ্য আঁচনি। অসম বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ অধীনস্থ সৌভাগ্য আঁচনি অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰিছিল। মই উপস্থিত আছোঁ মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱত। এই গাঁওখনত দুটাকৈ সৌভাগ্য আঁচনি নামত ট্ৰেন্সফৰ্মাৰ স্থাপন কৰিলে, কিন্তু আজি 2 বছৰ ধৰি কোনো সংযোগ স্থাপন নকৰিলে। জনসাধাৰণ এতিয়া আন্ধাৰত কটাবলগীয়া হৈছে। বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ এক শ্ৰেণীৰ দালালে, ঠিকাদাৰৰূপী দালালে এই বিভিন্ন গাঁৱত সৌভাগ্য আঁচনি নামত ট্ৰেন্সফৰ্মাৰ স্থাপন কৰি এনেদৰে লাখ লাখ টকা আত্মসাৎ কৰি আহিছে। এই গাঁওখনৰ দুটাকৈ ট্ৰেন্সফৰ্মাৰ স্থাপন কৰাৰ পিছতো জনসাধাৰণে আজি কোপতি কোনো ঘৰুৱা সংযোগ স্থাপন নাপালে। মই পোনে পোনে জানিব বিচাৰিম, এই গাঁৱৰে উদ্যোক্তা যুৱক আছে, তেখেতৰ পৰা মই ডাইৰেক্ট জানিব বিচাৰিম। কওকচোন, এই কি হ'ল, গাঁওখনৰ ট্ৰেন্সফৰ্মাৰ দুটাকৈ স্থাপন কৰিলে, আজি কোপতি কোনো হেৰি নহ'লে? আচলতে কথাটো এনেকুৱা, আমাৰ গাঁওখনত বহু 1000 মানুহৰ মানে জনসংখ্যা বাস কৰে। 1000 মানুহৰ বিদ্যুৎ যোগান ধৰা এটা ট্ৰেন্সফৰ্মাৰ আছে আমাৰ গাঁওখনত। ইয়াৰ পৰিণতিত অসম চৰকাৰে দুটা সৌভাগ্য নামৰ আঁচনিৰ দ্বাৰা দুটা ট্ৰেন্সফৰ্মাৰ বহাই কেবুল আৰু তাঁৰৰ ব্যৱস্থা কৰিছিলে। আজিলৈকে 2 বছৰ হ'ল, কিন্তু ঠিকাদাৰ হেমাহিনে, চৰকাৰ হেমানে, প্ৰশাসনৰ হেমাহিত আজিলৈকে কাৰ্যক্ষম হৈ নুঠিলে। ফলত গোটেই গাঁওখনৰ মানুহে বিদ্যুতৰ অভাৱত ছটফটাই থাকিবলগীয়া হৈছে। আপোনালোকে দেখিছে যে কেবুলডাল কেনেকৈ পৰি আছে। কেবুলবিলাক পেলাই থৈছে। ঠিকাদাৰে অসম্পূৰ্ণ কাম কৰি পানি তেওঁ বিলখিনি আদায় কৰি লৈ গুচি গ'ল, কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ইয়াত কাৰ্যক্ষম পৰিণত নকৰিলে। এই ট্ৰেন্সফৰ্মাৰকেইটাত আমি একদম কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। ঠিকাদাৰসকলকো আমি গৰিহণা দিছোঁ যে এই দুটা ট্ৰেন্সফৰ্মাৰ এই গাঁওখনত অতি শীঘ্ৰে চলাচল ব্যৱস্থা কৰি পানি বিদ্যুৎ যোগান ধৰিলে আমি বেছি আনন্দিত হ'ম। হয়, এই সৌভাগ্য আঁচনি নামত চলা যি দুৰ্নীতি, এই দুৰ্নীতি আমাৰ অসম চৰকাৰৰ দুৰ্নীতিৰ বিপৰীতে মাত পাতি থকা বিজেপি চৰকাৰে এনেধৰণৰ দুৰ্নীতি লিপ্ত থকা ঠিকাদাৰসমূহক কি ব্যৱস্থা লয়, সেয়া সময়তহে